Welcome everyone. Today I will going to discuss some important MCQ related to Assam's to আমি আসামৰ লগত related প্ৰায় 400 MCQ এটো সিৰিজত আমি লৈ আহিবলৈ চেষ্টা কৰিম মাত্ৰ আপোনালোকে আমাক সম্পূৰ্ণৰূপে আমাক কি কৰিব লাগিব কোঅপাৰেট কৰিব লাগিব আপোনালোকে ভিডিঅসমূহ চাব লাগিব শেয়াৰ কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো লগতে যিমান পাৰে সিমান কমেন্ট কৰিব লাগিব তো এই যিখিনি কোৱেশ্চনছ অসম ৰিলেটেড এই কোৱেশ্চন কিটা বহুত বেছি ইম্পৰ্টেন্ট আৰু সকলোবিলাক আগতে আগন্তুক হৈ পৰীক্ষাবিলাকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট লগতে আগতে হৈ যোৱা যিবিলাক পৰীক্ষা হৈ গৈছে কম্পিটিটিভ এক্সাম হৈ গৈছে তাত এইবিলাক কোৱেশ্চনছ হততে সোধা পৰিলক্ষিত হৈছিল তো ডেফিনেটলি আমি এটো সিৰিজ লৈ আহিছো 400 MCQ সিৰিজ তো অসমৰ লগত ৰিলেটেড তো ডেফিনেটলি আপোনালোকৰ বাবে সহায়ক হ'বই হ'ব তো প্ৰেজেন্টেড বাই জ্ঞান তীৰ্থ ওয়ে টু সাকসেস তো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বৰ বেছি সময় নষ্ট নকৰো আমি কোৱেশ্চনছ প্ৰথমটো কোৱেশ্চনছলে আমি আগবাঢ়ো যেহেতু আমি 10টা কোৱেশ্চনছ ডেইলি আলোচনা কৰিম বহুত বেছি দীঘল ভিডিও আমি নকৰো সৰু ভিডিওতে আমি সকলোখিনি ডিসকাস কৰাৰ চেষ্টা কৰিম তো কোৱেশ্চন নম্বৰ 1 আমি কি লৈ আহিছিলো চাওকচোন তাত লিখিছিলো the first conference of Assam সাহিত্য সভা was held at তো অসম সাহিত্য সভাৰ বিষয়ে আমি নজনা মানুহ হয়তো নাই অসম সাহিত্য সভা 1917 চনত প্ৰথম হৈছিল নহয় জানো আমি সকলোৱে জানো এই বিষয়ে আলোচনা কৰিমে তো এতিয়া আমি এই বিষয়ে আলোচনা নকৰো তো ইয়াত এটা আমি লোগো এটাও ৰাখি থৈছো অসম সাহিত্য সভাৰ লোগোটো চিৰস্নেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ তো সকলোৱে হয়তো জানি আৰু ইয়াত চাৰিটা অপচন আছে অপচন এ আছে কামৰূপ ডিস্ট্ৰিক্ট অপচন বি আছে শিৱসাগৰ অপচন সি আছে বৰপেটা আৰু অপচন ডি আছে ধুবুৰী আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ অৰ্থাৎ শিৱসাগৰত হৈছিল the first conference of অসম সাহিত্য সভা তো গাইজ মই আসলতে ইংৰাজীতে লৈ আহিছো তো ডেফিনেটলি আপোনালোকৰ বাবে সহায়ক হ'ব যেহেতু সকলোবিলাক কম্পিটিটিভ এক্সাম প্ৰায় ইংৰাজীতে অহা দেখা যায় তো ডেফিনেটলি আপোনালোকৰ কাৰণে ইংৰাজী লৈ অহাটোৱে মই ভাবিলো ভাল হ'ব আৰু মই যেহেতু অসমীয়াতে কৈ যাম ডেফিনেটলি আপোনালোকৰ বাবে কোনো ধৰণৰ প্ৰবলেম নহয় তো ইয়াত আমি সৰু নোটছ ৰাখি থৈছিলো নোটছটো কি ৰাখিছিলো চাওকচোন তাত আমি ৰাখি থৈছিলো the first president of Assam Sahitya Sabha was Padmanath Gohain Borua 1917 চনত হোৱা শিৱসাগৰ অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিল প্ৰেসিডেন্ট কোন আছিল তো তেওঁ আছিল পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে তো মনত ৰাখি থব পদ্মনাথ গোহাঁই বৰুৱা পৰৱৰ্তী কোৱেশ্চনছ আমি হেতু বিষয়ত লৈছোৱে তথাপি আগতীয়াকৈ আমি জানি থৈছো ডিউৰিং দ্য ইনঅগ্ৰেল কনফাৰেন্স এট শিৱসাগৰ 1917 কৈছোৱে 1917 চনত হৈছিল ক'ত হৈছিল শিৱসাগৰত হৈছিল কোন প্ৰেসিডেন্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা প্ৰেসিডেন্ট আছিল তো পদ্মনাথ গোহাঁই বৰুৱা was the founder secretary কৈছোৱে ফাউন্ডাৰ সেক্ৰেটাৰী হয়তো আৰু আহিব পাৰে নবীন চন্দ্ৰ ভট্টাচাৰ্য তেওঁ কোন আছিল ফাউন্ডাৰ প্ৰেসিডেন্ট আছিল তো এটো আপোনালোকে মন ৰাখি থব ঠিক আছে অসম সাহিত্য সভা which came into being in 1917 এই বিষয়ে আলোচনা কৰিছিলো was the final results of all those efforts the first conference was held in the month of 26 December 26 ডিসেম্বৰ হৈছিল 1917 চনত ঠিক আছে আৰু পদ্মনাথ গোহাঁই বৰুৱা was the first president আছিল তো এই বিষয়ে আমি আলোচনা কৰিছো পৰৱৰ্তী আমি স্লাইডখন লৈ যাওঁ ঠিক আছে পৰৱৰ্তী স্লাইডখন আমি কি ৰাখি থৈছিলো সব তাত ৰাখি থৈছিলো who was the first president of অসম সাহিত্য সভা তো অসম সাহিত্য সভাৰ প্ৰথমজন প্ৰেসিডেন্ট কোন আছিল প্ৰথম কোৱেশ্চনটো কি ললো তাতে আমি ডিসকাশন কৰিয়ে ললো আসলে নোটছত তো এটো কোৱেশ্চনছ মই আপোনালোকে ৰাখি থলো আপোনালোকৰ ৰাখি থলো কাৰণ মই এই মাত্ৰ ডিসকাশন কৰি আহিছো তো কমেন্ট বক্সত জনাই দিব ঠিক আছে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 3 তো টোটাল নাম্বাৰ অফ দ্য নেশনাল পাৰ্কস ইন আসাম তো অসমত টোটাল কিমান নামখন নেশনাল পাৰ্কস আছে ইয়াত কোৱেশ্চনটো হেতুৱে সুধিব বিচাৰিছে আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ অৰ্থাৎ অসমত বৰ্তমান 7খন নেশনাল পাৰ্ক আছে আৰু এই 7খননো কি সেইকেইটা আপোনালোকে কমেন্ট বক্সত জনাব হেতু আমি ডিসকাশন নকৰো কাৰণ এটো বহুত এটা ইজি টপিক হয় অসমৰ ৰিলেটেড নহয় জানো পৰৱৰ্তী কোৱেশ্চনলৈ যোৱাৰ আগতে আমি আসলে ৰাখিয়ে থৈছিলো চাওকচোন আপোনালোকৰ কাৰণে দিছিলোহে মই ৰাখিয়ে থৈছিলো দ্য নেশনাল পাৰ্ক অফ আসাম কাজিৰঙা নেশনাল পাৰ্ক ইজ মোষ্ট ফেমাস নহয় জানো তো কাজিৰঙা নেশনাল পাৰ্কখন বহুত বেছি ফেমাস মানস নেশনাল পাৰ্কখন হৈছে ডাঙৰ নেশনাল পাৰ্ক অসমৰ তো নামেৰি নেশনাল পাৰ্ক ৰাজীৱ গান্ধী ওৰাং নেশনাল পাৰ্কখন সৰু নেশনাল পাৰ্ক হয়নে এখনক মিনি কাজিৰঙা বুলি কোৱা হয় ডিব্ৰু চৈখোৱা নেশনাল পাৰ্ক হৰ্ছৰ কাৰণে বিখ্যাত ৰাইমনা নেশনাল পাৰ্ক
হয়নে যিখন গোল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় তো ডেফিনেটলি 7খন নেশ্যনেল পাৰ্ক আৰু যিকেইটা পইণ্ট কৈ গৈছে সেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে নোটছ কৰি ৰাখিব পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম ঠিক আছে Question number 4 yes total number of the beaches over the Brahmaputra river to Brahmaputra river ওপৰত কিমান টোটাল beaches আছে আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈ আছে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ অৰ্থাৎ 6খন আছে ঠিক আছে এই 6খনহে আপোনালোকে আমাক কমেন্ট বক্সত জনাব এটা বহুত ইজি কোৱেশ্চন নহয় জানো পৰৱৰ্তী question number 4 the Narayana Setu connects the Pancharatna town with which city to নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন টাউনক কাৰ হৈতে কানেক্ট কৰে ডেফিনেটলি যোগীখোপা হয়নে যোগীখোপা এটো আপোনালোকে মন ৰাখি থব ঠিক আছে আৰু আপোনালোকে ইয়াত জনাব ডিস্ট্ৰিক্ট গিখনো আহে মই এখন ডিস্ট্ৰিক্ট কৈ দিছো গোৱালপাৰা ডিস্ট্ৰিক্ট নৰনাৰায়ণ সেতুৱে গোৱালপাৰা ডিস্ট্ৰিক্টক কোন ডিস্ট্ৰিক্টৰ হৈতে কানেক্ট কৰে আমাক কমেন্ট বক্সত জনাব ঠিক আছে এনে ধৰণে আসলে দুই এটা কোৱেশ্চনছ মই এনে ধৰণে আপোনালোকক দিয়ে থাকিম তো ডেফিনেটলি আমাকে কমেন্ট বক্সত জনাই আমাক সহযোগিতা প্ৰদান কৰিব বুলি আমি আশাবাদী কৰিছো ঠিক আছে আশাবাদী তো কোৱেশ্চন নম্বৰ 6 ত আমি যাম কোৱেশ্চন নম্বৰ 6 ত যোৱাৰ আগতে এটো সক ৰাখিয়ে থৈছিলো মই it has a length of the 2.284 কিলোমিটাৰ নৰনাৰায়ণ সেতুৰ লেন্থটো কোৱা আছে এটো ইমান ইম্পৰ্টেন্ট নহয় নাহে প্ৰায় নাহে কানেক্ট যোগীখোপা টাউন বঙাইগাঁও ডিস্ট্ৰিক্ট দেখিছে না বঙাইগাঁও ডিস্ট্ৰিক্ট হয় আৰু গোৱালপাৰা ডিস্ট্ৰিক্ট টো আছে এটো গোৱালপাৰা ডিস্ট্ৰিক্ট পঞ্চৰত্ন গোৱালপাৰা ডিস্ট্ৰিক্টৰ হয় the bridge was inaugurated 15 April 1998 or 15 এপ্ৰিলত কি কৰা হয় ব্ৰিজখন ইনঅগ্ৰেটেড কৰা হয় আৰু তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিল অটল বিহাৰী বাজপেয়ী তো আহিব পাৰে তো সেই সময় প্ৰাইম মিনিষ্টাৰ আছিল অটল বিহাৰী বাজপেয়ী তো হেতু আপোনালোকৰ মন ৰাখি থব ঠিক আছে পৰৱৰ্তী কোৱেশ্চনটোলৈ আমি যাম কোৱেশ্চন নম্বৰ 6 who was the first chief minister of Assam এটো সুধিবলগীয়া কোৱেশ্চনছ হয় জানো ফাৰ্স্ট চিফ মিনিষ্টাৰ অফ আসাম অপচন 4টা আছে সিধাই সি অপচন কাৰেক্ট হ'ব ঠিক আছে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 7 ত যাম কোৱেশ্চন নম্বৰ 7 ত আমি কি লৈছিলো who was the first king of the Ahom kingdom sorry last king বুলি দিয়া আছে তো আহোম কিংডমৰ লাষ্ট কিংজনৰ নাম কি অপচন 4টা আছে এ গুবৰজা আছে বি আছে সুতাংফা আছে সি আছে পুৰন্দৰ সিংহ আছে ডি আছে যোগেশ্বৰ সিংহ আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈ আছে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হয়নে কিন্তু ফাৰ্স্ট কিং বুলি কৈ দিয়া লগে লগে এতিয়া ইয়াৰ ক্ষেত্ৰত পুৰন্দৰ সিংহটো কাৰেক্ট হ'ব হয়নে পুৰন্দৰ সিংহ ফাৰ্স্ট কিং বুলি কৈ দিয়াৰ লগে লগে আমি সুকাফাৰ কথা মনত পেলাব লাগিব হয়নে লাষ্ট ইন্ডিপেন্ডেন্ট কিং বুলি কৈ দিয়াৰ লগে লগে চন্দ্ৰকান্ত সিংহ ঠিক আছে মনত ৰাখি থব পৰৱৰ্তী কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 8 ত আমি কি লৈছিলো the treaty of the Yandabu was signed in the year of ইয়াত ইয়াৰটো দিয়া আছে কিন্তু কেতিয়াবা ডেটটো যেহেতু ডেটটো আপোনালোকে কমেন্ট বক্সত জনাব আৰু ইয়াৰটো হৈছে 1826 ঠিক আছে ডেটটো আপোনালোকে মনত ৰাখি থৈ দিব কোৱেশ্চন নম্বৰ 9 ত আমি যাম কোৱেশ্চন নম্বৰ 9 ত আমি কি লৈছিলো which city is the first Assamese which one of the first Assamese Nobel তো প্ৰথম অসমীয়া নোবেলখনৰ নাম কি ডেফিনেটলি মিৰিজিয়ৰি নহয় পদুমপৰি নহয় হয়নে অপচন কি হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 10 অৰ্থাৎ আজি ভিডিঅ'ৰ শেষৰটো কোৱেশ্চনছ the state anthem of O Mor Apunar Desh was first published in which magazine অপচন A আছে বাহি অপচন B আছে জোনাকি অপচন C আছে সুৰভি আৰু অপচন D আছে জুনবৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপচন A will be the correct answer অৰ্থাৎ বাহি আলোচনীত কি হৈছিল ও মোৰ আপোনাৰ দেশখন দেশ আসলে পাবলিশ হৈছিল ঠিক আছে পৰৱৰ্তী কোৱেশ্চনছ নাই আমি পৰৱৰ্তী কালিলৈ নতুন এটা ভিডিঅ' লৈ আহিম ইয়াৰ ওপৰত তো ডেফিনেটলি আপোনালোকৰ সহযোগিতা আমাক লাগিবই আপোনালোকৰ সহযোগিতা পালেহে আসলতে আমি ভিডিঅ'ছবিলাক ৰেগুলাৰলি মেইনটেইন কৰি দি থাকিবলৈ সক্ষম হওঁ যথেষ্ট সময়ৰ অভাৱ তথাপিও চেষ্টা কৰোঁ দি যাবলৈ তো ভিডিঅ'টো যদি ভাল পালে নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰিব আৰু থ্যাংক ইউ ফৰ ৱাচিং সি ইউ ইন দ্য